হয় পাৰ্থ চাওক এটা কথা এইখিনিতে ক'ব লাগিব যে মোৰ পিছফালে থকা যিটো পথ এইটো আচলতে অমৃতকালৰ এটা বিধ্বস্ত পথ বুলি ক'ব লাগিব কাৰণ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে প্ৰায় 9-10 বছৰ ধৰি এই পথটোৰ এই যি দুৰৱস্থা একেই গতিতে আছে আৰু বৰ্তমান সময়ত এই পথটো নিৰ্মাণৰ নামত যি প্ৰশাসন আচলতে চৰকাৰৰ বিভাগসমূহে কৰিছে তাক লৈ আচলতে সৰ্বসাধাৰণ যথেষ্ট ক্ষুণ্ণ হৈছে মই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে গণেশগুৰি GMCH সংযোগী কছাৰী বস্তিৰ মূল পথ আৰু এই মূল পথটোৰ এতিয়া যিফালে চাই সেইফালে কেৱল দ গাঁত আৰু পেভাৰ ব্লক পূৰ্বতে ইয়াত দিয়া হৈছিল কেইমাহমান পূৰ্বে এই পথটো কিছু মেৰামতি কৰা হৈছিল পেভাৰ ব্লক দি পথটো পুনৰ মসৃণ কৰা হৈছিল কিন্তু সেই পথটোৰ পেভাৰ ব্লক দিয়াৰ পিছতেই আকৌ পুনৰ গেছৰ পাইপলাইন বা বিভিন্ন পানী যোগানৰ পাইপলাইন বহুৱাৰ নামত আচলতে সকলোখিনি ইয়াত খান্দি পেলোৱা হ'ল আৰু খান্দি পেলোৱাৰ পিছৰ পৰিৱেশটো হৈছে এয়া আৰু এই দৃশ্যটো বৰ্তমান সময়ত সদায় এইখিনি স্থানত দেখিবলৈ পোৱা যায় আৰু বৰষুণ দিলেই এই স্থানত এককাল পৰ্যন্ত পানী হয় কিন্তু দেখিবলৈ পোৱা যায় কিন্তু ইয়াত কিন্তু এই কৃত্ৰিম মানৰ সমস্যাটো এইখিনি স্থানৰ পৰা কিন্তু নোহোৱা আজিৰ পৰ্যন্ত নহ'ল আটাইতকৈ ডাঙৰ কথা চৰকাৰে কয় যে উন্নয়নৰ এতিয়া গংগা বৈছে কিন্তু উন্নয়নৰ গংগা বোৱা খুদ দিছপুৰৰ জনতা ভৱনৰ পৰা মাত্ৰ 500 মিটাৰ 1 কিলোমিটাৰ নিলগৰ এইখিনি স্থানৰ যদি দৃশ্য চায় তেতিয়াহ'লে নিশ্চিতভাৱে লাজ লাগিব লাগে সেইসকল উন্নয়নৰ জয়ঢোল বজোৱা নেতা পালি নেতাৰ কাৰণ আজিৰ তাৰিখত যি বাস্তৱ ছবিখন আমি কেমেৰা লেন্সত দেখুৱাইছোঁ এই মুহূৰ্তত টেলিভিছনৰ পৰ্দাত আমাৰ দৰ্শকসকলে দেখিছে গুৱাহাটী মহানগৰী স্মাৰ্ট চিটি হ'বলৈ গৈ আছে বুলি বিভিন্ন সময়ত দম্ভালি বাৰে বহু নেতা মন্ত্ৰীয়ে কিন্তু আচল ছবিখন ক'ত গুৱাহাটীৰ খুদ দিছপুৰতে এই দৃশ্য দেখিবলৈ পোৱা গৈছে য'ত সৰ্বসাধাৰণ বৰ্তমান সময়ত জুৰুলা হৈছে এই পথেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ দৈনিক কেইবাখনো এম্বুলেন্স যায় হাজাৰ ৰোগী যায় এই পথেৰে কেইবাখনো শিক্ষানুষ্ঠানলৈ কেইবাশ ছাত্ৰ ছাত্ৰী তেওঁলোকে দৈনিক অহা যোৱা কৰে বিভিন্নজন ইয়াৰ এই অফিচ কাছাৰীলৈ এই পথেৰে যায় মোৰ কাষেৰে এতিয়াও যান বাহন চলি আছে কিন্তু সেই যান বাহনৰ গতি এই মুহূৰ্তত মন্থৰ হৈছে কাৰণ এটাই পথৰ দুৰৱস্থা এই জৰাজীৰ্ণ আৰু শোচনীয় পথ মেৰামতিৰ নামত লোক নিৰ্মাণ বিভাগে বিগত সময়ছোৱাত ৰাইজক এক প্ৰকাৰ ৰাম টুপি পিন্ধাইছে কাৰণ এইখিনি স্থানৰ যি স্থানীয় ৰাইজে বাৰম্বাৰ নিবেদন কৰিছে কিন্তু সেই নিবেদন কাগজে পত্ৰতহে আছে কাগজ পত্ৰত বৰ্তমান সময়ত ফাইলৰ মেৰ পাছত সোমাই পৰিছে ৰঙা ফিটাৰ মেৰ পাছত যেন সোমাই পৰাৰ দৰে পৰিৱেশ কাৰণ ৰাইজৰ যি আবেদন সেয়া কিন্তু গুৰুত্ব নিদিয়া বিভাগৰ বিষয়া কৰ্মচাৰীয়ে যাৰ পৰিপ্ৰেক্ষিতত এই পথটো এতিয়া বৰ্তমান সময়ত কিছু যান জঁটৰ সমস্যা নাই যদিও এতিয়া দুই এখন যান বাহন আহিছে যদিও বা মন্থৰ গতিত কিন্তু যেতিয়া কাৰ্যালয়ৰ সময় হয় যেতিয়া স্কুল বা কলেজৰ যেতিয়া ছুটি হয় তাৰ পিছত আচলতে এক অভাৱনীয় পৰিৱেশ ইয়াত ভয়ংকৰ যান জঁটৰ সমস্যা হয় আৰু বৰষুণ দিলে এইখিনি স্থানত এককাল পৰ্যন্ত পানী হয় আৰু যিটো সময়ত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীখনক কৃত্ৰিম মান মুক্ত কৰিবলৈ চৰকাৰে সপোন দেখিছে শ্লোগান আওৰাইছে কিন্তু সেই শ্লোগান বাস্তৱত পৰিণত হৈছে জানো পথৰ দুৰৱস্থাটো দেখিলে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব কেনে এক ভয়ংকৰ পৰিৱেশ আৰু আমি কেমেৰা লেন্সত যিমান দূৰ সম্ভৱ হয় আমি দেখুৱাব চেষ্টা কৰিছোঁ এই দৃশ্যটো সমগ্ৰ পথছোৱাত আচলতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ঠায়ে এই পথত সৃষ্টি হোৱা দ গাঁতৰ পৰিপ্ৰেক্ষিতত যথেষ্ট সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে গতিকে ৰাইজৰ দুৰ্ভোগৰ অন্ত নাই কিন্তু এই মুহূৰ্তলৈকে ইয়াত এই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত আজি কোপতি কোনো ধৰণৰ ব্যৱস্থাপনা হাতত নললে কোনো এজন জনপ্ৰতিনিধিয়ে হওক বা বিভাগীয় কৰ্তৃপক্ষ হওক লোক নিৰ্মাণ বিভাগে এতিয়া চাওক এক আজব দৃশ্য মই দেখুৱাইছোঁ পথটো এই মুহূৰ্তলৈকে মেৰামতি কৰাই নাই পথটো এই বিধ্বস্ত অৱস্থা কাষতে এটা আকৌ নতুনকৈ নলা নিৰ্মাণ কৰিছে আৰু স্থানীয় ৰাইজৰ এটা অভিযোগ যে এই যি নলা ইয়াত নিৰ্মাণ কৰা হৈছে নলাটো আধাতে আচলতে শেষ কৰি দিয়া হৈছে অৰ্থাৎ নলাটোৱেদি যি সময়ত পানী যি বাৰিষা হ'লে বা বৰষুণ হ'লে পানী যি বৈ যাব লাগে কাষতে থকা GS ৰক্ষা কৰিবলৈ হেনো লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী এতিয়া এই নলাটো সেইফালে পানী আচলতে নিব পৰা নাই বুলি দীপাংকৰ আপুনি এই গুৰুত্বপূৰ্ণ প্ৰসংগটো উত্থাপন কৰিছে এই মুহূৰ্তত লোক নিৰ্মাণ বিভাগ আৰু GMC তেওঁলোকৰ মাজত কোনো ধৰণৰ এক প্ৰকাৰ সংযোগ নাই বুলি উত্থাপন কৰিব পাৰি অভিযোগ কিয়নো পূৰ্বতেও NKTVয়ে বাতৰি সম্প্ৰচাৰ কৰিছিল এই বিষয়ক লৈ কেতিয়াবা যদি লোক নিৰ্মাণ বিভাগে পথটো মেৰামতি কৰে কেতিয়াবা GMCৰ লোকে আহি পাইপ বহুৱাবলৈ পথছোৱা খান্দি দিয়ে তাৰ পিছত আৰু সেই পথছোৱা উন্নতি নহয় আমি অন্যান্য পথৰ কথা বাদেই দিলোঁ এই চোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ পথ আপুনি কৈছে যে মন্থৰ হৈছে যান বাহনৰ গতি কিন্তু প্ৰশ্ন উত্থাপন হৈছে গতি প্ৰকৃততে যান বাহনৰ মন্থৰ হৈছে নে এইখন চৰকাৰৰ উন্নয়নৰ গতি মন্থৰ হৈছে আৰু এজন GMCৰ মেয়ৰ আছে মৃগেন শৰণীয়া সেই মেয়ৰজন ক'ত শুই থাকে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কিছুদিন পূৰ্বে ৰাইজৰ হয়তো ভাগ্য উদয় হৈছিল চানমাৰীত বানৰ সময়ত
কৃত্ৰিম বনৰসৱত কিছু সময়ৰ কাৰণে মন্তব্য দিবলৈ মৃগেন শৰণীয়াক দেখিবলৈ পোৱা গৈছিল কিন্তু এটা গুৰুত্বপূৰ্ণ পথ অন্যান্য পথক পাহৰি যাওক আপুনি দীপাংকৰ কিন্তু এই পথছোৱাক আপুনি ইতিমধ্যে উল্লেখ কৰিছে ৰোগী সেই পথেৰে অহা যোৱা কৰে GMCHলৈ লগতে সমান্তৰালভাৱে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰী অহা যোৱা কৰে দুৰ্ঘটনা হয় এককাল পানী হয় কিন্তু এই পথছোৱাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই আৰু মৃগেন শৰণীয়া নামৰ এই লোকজন প্ৰকৃততে ক'ত থাকে বুলি প্ৰশ্ন উত্থাপন কৰে সাধাৰণ ৰাইজে হয় পাৰ্থ মই প্ৰথমে এটা কথা ক'ব বিচাৰিছোঁ আপুনি যিটো কথা উল্লেখ কৰিছে আচলতে লোক নিৰ্মাণ বিভাগ আৰু GMDA তেওঁলোকৰ মাজত কোনো ধৰণৰ সমন্বয় নাই সম্পূৰ্ণৰূপে সমন্বয়হীনতাত ভুগি আচলতে বৰ্তমান সময়ত এই দুটা বিভাগ চলি আছে আমি যেতিয়া প্ৰশ্ন কৰোঁ লোক নিৰ্মাণ বিভাগক তেতিয়া লোক নিৰ্মাণ বিভাগে GMD লৈ এই এনেধৰণৰ কাৰ্যকলাপৰ বাবে দুখ ঠেলে আৰু GMDক যেতিয়া প্ৰশ্ন কৰোঁ গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ যেতিয়া কৰ্তৃপক্ষৰ ওচৰত আমি যাওঁ তেতিয়া তেওঁলোকে লোক নিৰ্মাণ বিভাগলৈ দুখ ঠেলে অৰ্থাৎ এটা বিভাগে আনটো বিভাগলৈ দুখ ঠেলি নিজৰ দায় কৰা মন্তব্যৰে এই গোটেই বৰ্তমান সময়ত ৰাইজক দুৰ্ভোগ ভোগাই আহিছে তাৰোপৰি যিখন স্থানত আপোনালোকে সকলোৱে কল্পনা কৰক যি স্থানত আচলতে কৃত্ৰিম বানপানী হ'লে মন্ত্ৰীয়ে হেলিকপ্টাৰত বানপানী চায় সেই স্থানত আচলতে উন্নয়ন কেনেকৈ সম্ভৱ আপোনালোকে নিজে ভাবক আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কাষতে GS ৰোড আছে সেই GS ৰোডত বানপানী নহ'বৰ বাবে হেনো লোক নিৰ্মাণ বিভাগে এই পথছোৱা এতিয়া এনেধৰণে ৰাখি দিছে যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় ৰাইজ যথেষ্ট পৰিমাণে অসুবিধাত পৰিছে গতিকে এক কথাত ক'বলৈ গ'লে কাকনো বুলিম ককা আটাইৰে দাঢ়ি চুলি পকা তেনেধৰণৰ এক পৰিৱেশ ইয়াত উদ্ভৱ হৈছে এতিয়া ৰাইজে কাক ক'ব কাক প্ৰশ্ন কৰিব কোনে ইয়াৰ উন্নয়ন চাব বা ৰাইজৰ দুখ দুৰ্গতি কোনে বুজ ল'ব সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ইয়াৰ যিসকল ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁলোকৰো কোনো খা খবৰ নাই মেয়ৰটো ইয়ালৈ নাহেই তাৰোপৰি আচলতে বিশেষভাৱে মন্ত্ৰী হওক বা ইয়াৰ স্থানীয় বিধায়কে হওক সমষ্টিৰ স্থানীয় বিধায়কে হওক কাকো আচলতে ৰাইজে দেখা পোৱা নাই অৰ্থাৎ তেওঁলোক এই মুহূৰ্তত AC কোঠাত আৰামত তেওঁলোকে বহি আছে শুই বহি দিন কটাইছে কিন্তু ৰাইজে জমৰ যাতনা ভুগিছে যিখন বাস্তৱ ছবি মই দেখুৱাইছোঁ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আহিছে এইখন ই ৰিক্সা চাওক কেনে বিপদজনক অৱস্থাত আহিছে যাত্ৰা কৰিছে ইয়াত এটা গাঁতত যদি ই ৰিক্সা এটা চকা পৰি যায় তিনিচকীয়া এখন বাহন যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে গতিকে এই ধৰণৰ দৃশ্য এতিয়া সুলভ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে আৰু যেতিয়া এটা দুৰ্ঘটনা সংঘটিত হয় তেতিয়া কিন্তু প্ৰশাসনৰ লৰা ধপৰা দেখিবলৈ পোৱা যায় প্ৰশাসনৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা যায় এতিয়া কিবা এটা হোৱালৈ আচলতে চৰকাৰে বাট চাব প্ৰশাসনে বাট চাব নে তাৰ পূৰ্বেই এই পথছোৱা যাতায়াতৰ বাবে সুচল কৰি ৰাইজক জমৰ যাতায়াতৰ পৰা মুক্ত কৰিব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নৰ বাবে বিবেচিত হৈছে পাৰ্থ নিশ্চয় ধন্যবাদ জনাইছোঁ দীপাংকৰ সকলোৰে দাঢ়ি চুলি পকা কাক বুলি পা ককা এনেধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে এনেধৰণৰ কথাবোৰে উত্থাপন হৈছে কিন্তু মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত জড়িত থকা মন্ত্ৰীসকল বা উন্নয়নৰ ঢাকঢোল পিটি থকা চৰকাৰৰ প্ৰতিজন বিষয়ববীয়াক আমি ইয়াৰ পৰাই প্ৰকৃততে অনুৰোধ জনাব বিচাৰিছোঁ যে যেই এই বাট পথৰ বিধ্বস্ত ৰূপ গুৱাহাটী মহানগৰীত কেৱল GS ৰোড উন্নতি কৰি GS ৰোডৰ কাষৰ ডাঙৰ ডাঙৰ অট্টালিকাৰ উন্নতি সাধি হেলিকপ্টাৰে বান পৰিস্থিতি পৰিদৰ্শন কৰি উন্নয়নৰ ঢাকঢোল বজোৱাৰ সলনি প্ৰান্তীয় অঞ্চলৰ যিসমূহ প্ৰান্তীয় পথ আছে সেই পথসমূহ আপোনালোকে ভাল কৰক অন্যথা বিভিন্ন সময়ত সাধাৰণ লোকসকলে ৰোগীয়ে ছাত্ৰ ছাত্ৰী এনেধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হয় আৰু গুৱাহাটীত যান জঁটৰ সমস্যা দিনক দিনে বৃদ্ধি পাই গৈ থাকে